কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম 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 হৰি ৰাম। নামঘোষা পাঠ আৰু ব্যাখ্যা। ছবি ছন্দ ভজন। ছবি মানে হৈছে চৈতন্যময় গুৰুজনক অন্তত লগ পাব পৰা যি জ্ঞান তত্ত্ব আছে সেই ছবি ছন্দে ঘোষাত নিৰূপিত হৈছে, অৰ্থাৎ চৈতন্যময় গুৰুৱে ছবি। ভজন এই ঘোষাগোট ভজন। গতিকে ভজনৰ অৰ্থটো হ'ল ভকতৰ জন্ম সফল হৈ নৰোত্তম হয়। ভজন মানে ইহলোক পৰলোক স্বৰ্গ অপবৰ্গ জন্ম মৃত্যু সকলোকে পৰম শক্তিৰ চৰণত অৰ্পণ কৰা। সৰ্বধৰ্মান পৰিত্যজ্য মামেকং শৰণম ব্ৰজ অহম তাং সৰ্বপাপেভ্যো মোক্ষয়াস্যামি মা শুচ। হে অৰ্জুন, তুমি সকলো ধৰ্ম পৰিত্যাগ কৰি এক শৰণ হৈ কেৱল মোকেহে ভজা। মই তোমাক সকলো পাপ দহন কৰিম, তুমি কোনো চিন্তা নকৰিবা। ঘোষা। মুক্তিত নিস্পৃহ জিতু সেহি ভকত নাম ৰসময় মাগো ভকুতি সমস্ত মস্তক মনি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি। যে মুক্তাপি নিস্পৃহা প্ৰতিপাদপো নীলদানন্দদাং যমাস্থায় সমস্ত মস্তক মণি কুৰ্বন্তি সেৱসে তান ভক্তানপি তাঞ্চ ভক্তমপি তং ভক্তং প্যং শ্ৰী হৰিং বন্দে সন্তমূৰ্তি হুনু দিৱসং নিত্যং শৰণং ভজে। মুক্তি 5 প্ৰকাৰ, যেনে সালোক্য, সামীপ্য, সাযুজ্য, সাৰূপ্য আৰু নিৰ্বাণ। সালোক্য মুক্তি বৈকুণ্ঠত থাকি ঈশ্বৰৰ তুল্য ঐশ্বৰ্য লাভ কৰা, তাকে সালোক্য মুক্তি বোলে। সামীপ্য ঈশ্বৰৰ লগতে একেলগে বাস কৰা, তাকে সামীপ্য মুক্তি বোলে। সাযুজ্য ঈশ্বৰৰ দৰে সুখ লাভ কৰা। সাৰূপ্য ঈশ্বৰৰ সমান ৰূপ লাভ কৰা। আৰু নিৰ্বাণ ঈশ্বৰত লীন যোৱা। যি এই পঞ্চবিধ মুক্তিক আশা নকৰে সেইজন মুক্তিত নিস্পৃহ। মুক্তিত আশা নকৰি যি নিষ্কামভাৱে ঈশ্বৰক ভজে সেই ভকতক নমস্কাৰ কৰি অমৃতময় ৰসেৰে ভৰা ভক্তি প্ৰাৰ্থনা কৰে। স্বৰ্গ মৰ্ত্য পাতাল এই 3 লোকৰ দেৱ নৰ সকলোৰে শিৰৰ মুকুট স্বৰূপ, অৰ্থাৎ সৰ্বশক্তিমান, সৰ্বআশ্ৰয়, সৰ্বকৰ্তা, স্বাধীন হৈও যি ভগৱন্ত ভক্তৰ অধীন সেই যদুকুলৰ মূল দেৱতা যদুপতিক উপাসনা কৰোঁ। ভক্তি সিদ্ধি হ'লে দাসীস্বৰূপা মুক্তিয়ে নিজে লগ লয়। ভক্তি 9 বিধ, যেনে শ্ৰৱণ, কীৰ্তন, স্মৰণ, পদসেৱন, অৰ্চন, বন্দন, দাস্য, সৌকীৰ্ত আৰু আত্মনিবেদন। এই 9 বিধ ভক্তিতে নৱৰস আছে। এই নৱৰস যি একত্ৰ কৰি ভক্তি কৰিছে
সেই ৰসময় ভকতি। গীতাত 4 প্ৰকাৰৰ ভক্তৰ কথা কোৱা হৈছে। চতুৰ্বিধা ভজন্তে মাম ভজা সুকৃতি নোহ অৰ্জুন আত্মু জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানীশ ভৰতস্য। গীতা। এইজন জ্ঞানী ভক্তই আঁতৰত পৰি ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বা অলৌকিক কিবা জানিবৰ কাৰণে বা কিবা সাংসাৰিক লাভৰ কাৰণে ভগৱানক ভক্তি নকৰে। ভগৱান মোৰ স্বামী, মই তেওঁৰ সেৱক, ভগৱান মোৰ আৰু মই ভগৱানৰ ভক্ত, তেওঁ অংশী মই অংশ, তেওঁক ভক্তি কৰা মোৰ কৰ্তব্য আৰু স্বভাৱ বুলি নিৰ্মল আৰু অবিচলিত ভক্তিৰ বাহিৰে অন্য একোকে স্পৃহা নাৰাখি ভক্তি কৰে। জানি মোক ভকত সকলে দেখে মিছা, ইন্দ্ৰ ব্ৰহ্মা পদকো নকৰে ইচ্ছা, মুকুতি পৰম পদ তাতো এৰি দায়, মই বিনে ভকতৰ প্ৰিয় আন নাই। অন্যহাতে উত্তম সুবিধা পোৱা ব্যক্তিসকলৰ এটা গভীৰ কৰ্তব্য আছে। সেই কৰ্তব্যটো হ'ল সুবিধা এটা পালেই অন্যলৈ পাহৰি কেৱল নিজেই সুবিধাটো নলয়, অন্যকে প্ৰথমতে তাৰ ব্যৱস্থাটো কৰি দিয়া। ভক্ত শিৰোমণি প্ৰহ্লাদৰ ভক্তিত সন্তুষ্ট হৈ নৰসিংহ ভগৱানে তেওঁক মুক্তি দিব খুজিলে। প্ৰহ্লাদে সুধিলে, প্ৰভু, মোৰ লগত এই অসুৰৰ বালকসকলেও মুক্তি পাবনে? নৃসিংহই উত্তৰ দিলে, সিহঁতে কেনেকৈ মুক্তি পাব? সিহঁত মুক্তিৰ অধিকাৰী হোৱা নাই। তেন্তে প্ৰভু, মোকো এই মুক্তি নালাগে। এইবুলি প্ৰহ্লাদে নৃসিংহ প্ৰভুক উত্তৰ দিলে। প্ৰায়ে দেৱতা আৰু মুনিসকলে পৰৰ চিন্তা নকৰি কেৱল নিজৰ মুক্তিৰ কাৰণে মৌন হৈ অৰণ্যত তপস্যা আচৰেগৈ। কিন্তু মই হ'লে এই দুখী লোকসকলক ইয়াতে এনেকৈ এৰি অকলে মুক্তি ল'ব নোখোজো। এই লোকসকলক মুক্তি নোহোৱালৈকে তোমাৰ ভক্তি কৰি মই ইয়াতেই থাকিম বুলি প্ৰহ্লাদে উত্তৰ দিলে। হৰি যেন অতি কৃপাময়, ভক্ত গুৰুজনো সেহিনয়, দুইজনক শৰীৰত মাত্ৰ ভিন্ন, কৃপা ৰখে তুষ্ট হৈয়া চিত্ত, লোকৰ হিতক চিন্তি নিত, নিজৰ গুণে তুষ্ট দুয়ো অহংকাৰে হীন। নামঘোষা 681। আনৰ হিত চিন্তাই হ'ল ভকতৰ স্বভাৱ। নিৰ্বাণ লাভ কৰি ব্ৰহ্মৰ লগত মিলি গ'লে আৰু লোকহিত কেনেকৈ হ'ব? ঐতিহাসিক যুগত থিতাতে পাব পৰা এনে কোনো নিষ্প্ৰিয় ভক্ত গুৰুজন আছেনে? সন্ত বিনয়াজীয়ে কৈছে, আছে। তেওঁৰ মতে শ্ৰী শ্ৰী মাধৱদেৱে সেই ভকতক নমো বুলি শ্ৰীমন্ত শংকৰদেৱকে প্ৰণাম কৰিছে। এই ভকতি ৰসময় নহয়, ৰসময়ী ভক্তি, নিজে স্ত্ৰীলিংগী। দেৱৰ্ষি নাৰদে তেখেতৰ বিখ্যাত গ্ৰন্থ ভক্তিসূত্ৰত কৈছে, সাটো পৰম প্ৰেম ৰূপা। সেইগৰাকী ভক্তি কিন্তু পৰম প্ৰেম ৰূপিণী। বামপাশে মায়া দক্ষিণত ভক্তি মাও, দেখি ব্যাসৰসী ৰোমাঞ্চ ভৈল গাও, মায়ায়ে বান্ধন্ত ভক্তি মায়ে মেলাৱন্ত, দুহানো মধ্যস্থভাৱে আছা ভগৱন্ত। কোন সেইজন সৰ্বশ্ৰেষ্ঠ সৰ্বোচ্চ সৰ্বশক্তিৰ
উৎস সেইজন হ'ল যদুপতি কৃষ্ণ। ব্ৰজো হেন দেৱ যদুপতি। কৃষ্ণ হৰি ৰাম। জয় গুৰু শংকৰ।